মই প্ৰিন্সিপাল ছাৰৰ ৰুমত ছাৰৰ লগত কথা পতা আৰম্ভ কৰিছিলোঁ। তেনেতে ছাৰ বহাৰ পৰা উঠি আহি মোৰ একদম পিছত থিয় হৈ ৰৈ ক'বলৈ ধৰিলে, আজি তোমাক বহুত ধুনীয়া লাগিছে। মই সেইদিনা ক'লা ৰঙৰ এযোৰ মিচিং ফুল বচা জোৰ কাপোৰ পিন্ধি আছিলোঁ। মই দেখিবলৈ এনেও বিৰাট ধুনীয়া, তাতে একদম নৱৰী আছিলোঁ। মই নিজেও জানিছিলোঁ যে মোক সেইদিনা সেইযোৰ কাপোৰত বিৰাট ধুনীয়া লাগিছে। মই লাহেকৈ ছাৰক ধন্যবাদ বুলি ক'লোঁ। ছাৰ মোৰ একেবাৰে ওচৰ চাপি আহি মোৰ কান্ধত দুয়োটা হাত ৰাখিলে আৰু মোৰ ডিঙিটো সাৱটি ধৰিলে। ছাৰৰ সেই আচৰণত মই বৰ আচৰিত হৈছিলোঁ। মোৰ যথেষ্ট খং উঠিছিল। মই ছাৰক ক'লোঁ, ছাৰ আপুনি মোক কি বুলি ভাবে? মই বজৰুৱা মাইকী নহয়। এই বুলি কৈ মই খঙত জ্বলি পকি ছাৰৰ ৰুমৰ পৰা ওলাই আহোঁ। সেইদিনা ঘৰ আহি পায়ো মোৰ খং কমা নাছিল। মোৰ শাহুমায়ে মোক লক্ষ্য কৰি আছিল। তেওঁ আৰু ৰৈ থাকিব নোৱাৰি মোক সুধি পেলালে, মানসী কি হৈছে তোমাৰ? আজি কিয় তুমি ইমান অস্থিৰ হৈ আছা? মই মাক স্কুলৰ গোটেই ঘটনাটো বিৱৰি ক'লোঁ আৰু কান্দিব ধৰিলোঁ। প্ৰিন্সিপাল ছাৰৰ ইমান লেতেৰা চৰিত্ৰ বুলি জানিব পাৰি মই জনাই নাছিলোঁ মোৰ শহুৰ দেউতাই যে আমাৰ সকলো কথা শুনি আছিল। কাহিনীটো সম্পূৰ্ণ জানিবৰ বাবে ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ ক্লিক কৰক। সম্পূৰ্ণ কাহিনীটো জানিবলৈ পাব। ধন্যবাদ।